বাগানত কাম কৰিবলৈ আহি চাহৰ পুলিবিলাক এটা এটাকৈ খৰাহিত ভৰাই আছোঁ। ভাবিছে নেকি বাগানত কাম কৰিবলৈ আহিছোঁ বুলি? বাগানত কাম কৰিবলৈ অহা নাই দেই। এইফালে গাড়ী আহিছে, গাড়ী মানে ঘৰলৈ চাহৰ পুলি অনা হৈছে আজি। এইফালে আমাৰ মেমেৰা দাই চাইছে পুলিখিনি ভাল আহিছে নে বেয়া আহিছে, আৰু জেগাখিনি যিহেতু চফা কৰি ল'ব লাগে, আগত চফা কৰি লোৱা হৈ গৈছিল। দেখিছে কিমানখিনি চাহৰ পুলি ইয়াতে আছে। 5000 পুলি আছে মুঠ। এতিয়া এটা এটাকৈ ৰাখি যোৱা হৈছে। হিচাপ কৰি থকা নহ'বই আৰু, যিহেতু ইমানখিনি পুলি হিচাপ কৰাটো সম্ভৱো নহয়। তেওঁলোকে কৈছে যে পুলিখিনি হিচাপ কৰি আনিছে আৰু 100 পুলি বেছিকৈ আনিছোঁ বুলি কৈছে। এতিয়া গোটেই পুলিখিনি গাড়ীৰ পৰা নমাই তলত থওঁতে যিহে বিহু দেখি গ'লোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। পুলিবোৰ বোলে গাতে গাত লগাই একেবাৰে কাষত ইটোৰ কাষত সিটো তেনেকৈ থ'ব লাগিব বুলি কৈছে। গাড়ীৰ পৰা এটা এটাকৈ আনি নমোৱাটো সম্ভৱ নহয়গৈ। 5000 পুলি এইখন গাড়ীত 5000 আছে, আকৌ বেলেগ এখন গাড়ীত 3000 আনি আছে, মানে মুঠতে 8000 পুলি অনা হৈছে 4 বিঘাৰ মাটিৰ বাবে। সেইবাবে ভাবিলোঁ খৰাহি কেইটামানত গাড়ীখনৰ ওপৰত দুজনমান বহি খৰাহিত দিব আৰু এইফালে তলত নমাই দিব। এইফালে আমাৰ বাবা আৰু ময়ো গাড়ীৰ ওপৰত উঠি ল'লোঁ আৰু এটা এটাকৈ খৰাহিত ধুনীয়াকৈ পুলিবোৰ দি দিছোঁ। পুলিখিনি ভালেই আহিছিল, সিমান ভঙাও নহয় আৰু বয়সীয়াল হৈছে বুলি কৈছে পুলিবিলাক। সিমান এটা নাজানো বাৰু। আৰু এয়া দেখিছে মেমেৰাকাই ধুনীয়াকৈ এটা এটাকৈ সজাই দিছে মানে মাটিত থৈ দিছে পুলিবিলাক। প্ৰায় 1500মান পুলি নামিছেহে আৰু আছেই বহুতখিনি। এয়া আমাৰ কমলা দায়ো মেমেৰা দাইৰ লগতে ধুনীয়াকৈ পুলিবোৰ ৰাখি দিছে এটা এটাকৈ। আপোনালোকে যিসকলে চাহৰ বাগান আছে তেওঁলোকে গম পায় চাগে, পুলিবিলাক আনি নিজে ৰোৱা ঠাইত 1.5 মাহ 2 মাহমান ৰাখিব লাগে। আমি সিমানখিনি নাজানো, কিন্তু যেনেদৰে কৈছে সেনেদৰে কৰা হৈছে আৰু এতিয়া। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। কিবা এটাতো কৰিবই লাগিব ন, এনেই থাকিলেতো নহ'ব। সেয়েহে ভাবিলোঁ চাহৰ বাগানকে অলপ কৰা যাওক, আৰু সেই ভাবিয়ে অনা হৈছে 4 বিঘাৰ মাটিৰ কাৰণে 8000 পুলি। আৰু ববা উঠি ল'লে, এতিয়া ববায়ো পুলিখিনি নমাই আছিলে, কিন্তু এখন তামোল খাবলৈ বুলি নামি গৈছিল। আৰু এতিয়া আকৌ ববা উঠি আহিল। এতিয়া বাবা আৰু মই দুইজনে যিমান পাৰোঁ খৰধৰকৈ পুলিবিলাক খৰাহিত ভৰাই দিছোঁ। আৰু পুলিখিনি নমাই থাকোঁতে হঠাতে সাপৰ বাকলি, মানে এয়া দেখিছে নহয়, সাপৰ ছাল ওলাই গ'ল। চাহ পুলিখিনিৰ মাজতে হয়তো সাপ আছিল চাগে বাগানত, মানে পুলিখিনি থোৱা জেগাত। তেওঁলোকে উঠাওঁতে নেদেখিলে নেকি, মইতো ভয়ে খাই গৈছিলোঁ হয়তো সাপ নেকি বুলি, কিন্তু সাপৰ ছালহে, সাপ নহয়। বাচি গ'লোঁ দেই। প্ৰায় 2000 পুলি নমোৱা হৈছে আৰু 3000 আছেই। বাপৰে বাপ, আজি কেতিয়া নমাই হ'ব ঠিক নাই আৰু। আমাৰ নুবেটিয়েও এফালে ধুনীয়াকৈ পুলিবিলাক এটা এটাকৈ ৰখাই গৈছে বাগানৰ, মানে পুলিখিনিৰ মাজত তাই একদম টিকলি মিকলিকৈ সোমাই পৰিছে। এয়া চাওকচোন। আৰু এবাৰ বোলে তাই গাড়ীত উঠি গাড়ীৰ পৰা পুলি নমাব হেনো, যিহে দুষ্ট। আৰু এইফালে গাড়ীখনত গোটেই ধূলি, মানে মাটিবিলাক গোটেই মুখে চুকে সোমাই গৈছে। নুঠিবি ক'লেও নুশুনে তাই। প্ৰায় গোটেইখিনি পুলি নমাই হৈয়ে গ'ল, মানে 5000 পুলি নমাই শেষেই হ'ল। আৰু এতিয়া ইখন গাড়ী আহিবৰ কাৰণে ৰখি আছে। ইখন গাড়ী মানে যিহেতু ইখন গাড়ীত 3000 পুলি আছিল, বাটত কাৰোবাৰ বেলেগৰ ঘৰতো দি আহিছে বোলে। এইখন গাড়ী খালী হোৱাৰ পিছত দাদাজনে ইয়াত থকা মাটিখিনি নমাই দিছে ধুনীয়াকৈ। এয়া 5000 পুলি ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। চাওকচোন কিমানখিনি জেগা লৈছে। ইখন গাড়ী আহি পালেহি লগে লগে, আৰু ভালেই হ'ল, সোনকালে কামখিনি শেষো হ'বগৈ। 2খন গাড়ীৰ চাহপাতখিনি খালী কৰা হৈ গ'ল। পাছৰ গাড়ীখনৰ 3000টো খালী কৰা ভিডিঅ'টো কৰি থকা নহ'ল, আৰু কিমানো একেখিনিকে ভিডিঅ' দেখাই থাকিম। এইফালে কমলা দাই এতিয়া বাগানখিনি চাহৰ পুলিখিনি নমোৱাৰ পিছত ধুনীয়াকৈ জেওৰা মাৰি দিছে, নহ'লে গৰু ছাগলী গোটেই পাতবিলাক খাই পেলাব। আৰু এয়া দেখিছে শেষত একেবাৰে জেওৰা চেওৰা মাৰি শেষেই হৈ গ'ল। গোটেই পুলিখিনিত 1.5 মাহমান যিহেতু ঘৰ ৰাখিব, চকু দি চাই থাকিব লাগিব। এটা পুলি লোকচান হ'লেও বহুতখিনি লোকচান হয়। আৰু আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ আহোঁ, বাই বাই।